নমস্কাৰ মই পৰেশ মালাকাৰ প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছো ইজৰাইলে ইৰাণ আক্ৰমণ কৰাৰ আজি 10 দিন হল আৰু কালি আপোনালোকে গম পাইছে সকলোৱে যে কালি আমেৰিকাই এটা ইজৰাইল আৰু ইৰাণৰ মাজত যি যুদ্ধ চলি আছিল আৰু আসলতে মই আগতেও কৈছো যে ইজৰাইল আৰু ইৰাণৰ মাজৰ যি যুদ্ধ সেই ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ কিন্তু ইৰাণে আৰম্ভ কৰা নাই এই যুদ্ধ আৰম্ভ কৰিছিল ইজৰাইল যোৱা 13 জুনৰ দিনা ইজৰাইলে ইৰাণৰ কেইবাটাও তেওঁলোকৰ আণৱিক শক্তি কেন্দ্ৰত আক্ৰমণ কৰিছিল আৰু সেই দিনাই আবেলি ইৰাণে তাৰ প্ৰত্যুত্তৰ দিছিল প্ৰায় 200তকৈ অধিক ক্ষেপণাস্ত্ৰ ব্যালিষ্টিক ক্ষেপণাস্ত্ৰ ইৰাণৰ ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল ইজৰাইলৰ ওপৰত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰিছিল ইৰাণে আৰু তেতিয়াৰ পৰা এই আক্ৰমণ প্ৰত্যাক্ৰমণৰ ঘটনা ঘটি আছে আৰু ই আহি আজি 10ম দিনত ভৰি দিছে আৰু কালি ইয়াৰ এটা গুৰুত্বপূৰ্ণ এই ইৰাণ আৰু ইজৰাইলৰ মাজত এই যেটো সামৰিক উত্তেজনা সেই সামৰিক উত্তেজনাই কালি এটা গুৰুত্বপূৰ্ণ উত্তেজনাৰ কাৰণে কালিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন আছিল কিয় প্ৰথম কথা আমি আগতেও কৈছো মই আজি দুদিন মান আগতে প্ৰখ্যাত সাংবাদিক সুকুমাৰ মুৰলীধৰণৰ লগত যেটো সাক্ষাৎকাৰ লৈছিলো ইজৰাইল আৰু ইৰাণৰ যুদ্ধ সন্দৰ্ভত তাতো এই কথাটো স্পষ্টকৈ কোৱা হৈছিল যে আসলতে এটো ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছে আৰু তাৰ গুৰুতে আছে আমেৰিকা আৰু আমেৰিকাৰ ইমান দিনে যে আমেৰিকা কি কৰিব আমেৰিকাই কৈ আছিল আমেৰিকা প্ৰেসিডেন্ট ডোনাল্ড ট্ৰাম্পে কৈছিল যে ইৰাণ আৰু ইজৰাইলৰ মাজত শান্তি চুক্তি কৰিবৰ কাৰণে তেওঁ কৈছে যে পাকিস্তান আৰু ভাৰতৰ মাজত যেতিয়া সামৰিক উত্তেজনা বৃদ্ধি পাইছিল 3 দিনৰ যুদ্ধৰ দৰে এটা পৰিস্থিতি হৈছিল তেতিয়া ডোনাল্ড ট্ৰাম্পে আমেৰিকা পাকিস্তান আৰু ভাৰতৰ মাজত শান্তি চুক্তি এটা ডিল কৰিবৰ কাৰণে এটা চুক্তি শান্তিৰ চুক্তি কৰিবৰ কাৰণে তেওঁ বাধ্য কৰিছিল বুলি কৈছিল গতিকে ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ ক্ষেত্ৰটো ট্ৰাম্পে কৈছিল যে দুইটাৰ মাজতে এটা চুক্তি হ'ব লাগিব ডিল এটা হ'ব লাগিব ট্ৰাম্পৰ আটাইতকৈ প্ৰিয় শব্দটো হৈছে ডিল আৰু ইৰাণৰ কথা কৈছে যে ইৰাণে যদি ডিল নকৰে ইৰাণে যদি ইজৰাইলৰ লগত চুক্তি নকৰে তেনেহলে তেওঁলোকৰ আটাইতকৈ বেছি ক্ষতি হ'ব কিন্তু প্ৰত্যেকই জাৰ্নেলিষ্টে যেতিয়া ট্ৰাম্পক খুদিছিল যে আপুনি কিবা এই ক্ষেত্ৰত পদক্ষেপ ল'ব নেকি আমেৰিকাই এই ক্ষেত্ৰত আমেৰিকাই ইৰাণ আক্ৰমণ কৰিব নেকি তেতিয়া ট্ৰাম্পে এটা কথা কৈছিল যে নাই মই কি সিদ্ধান্ত লওঁ সেইটো মই সিদ্ধান্ত লোৱাৰ কেই সেকেন্ড মান আগতেহে তাক খদৰি কৰোঁ যে এতিয়া আমি বিভিন্ন ধৰণৰ কথা চিন্তা কৰিছো যিয়ে নহওক বিশ্বই দেখা পালে সমগ্ৰ বিশ্বই দেখা পালে যে যুদ্ধ হৈছে ইজৰাইল আৰু ইৰাণৰ মাজত আৰু তাকো প্ৰথমতে ইৰাণক আক্ৰমণ কৰিছে ইজৰাইলে আৰু কালি প্ৰথমবাৰৰ কাৰণে মই এই কথাটো অলপ পিছলৈ আহিম প্ৰথমবাৰৰ কাৰণে আমেৰিকাই সকলো আন্তৰ্জাতিক চুক্তি ভংগ কৰি সকলো ৰাষ্ট্ৰসংঘৰ সকলো নিয়ম নীতি দলিয়াই দি তেওঁলোকে দেখকৈ ইৰাণত আক্ৰমণ কৰিছিল ইৰাণত ক'ত আক্ৰমণ কৰিছিল তেওঁলোকে ফাৰডাও ফুয়েল এনৰিচমেন্ট প্ল্যান ফাৰডাও ফুয়েল এনৰিচমেন্ট প্ল্যান তাৰ পিছত নাটানজ তেওঁলোকৰ যেটো কমপ্লেক্স আছিল আণৱিক শক্তি আৰু তাৰ পিছৰটো আছিল ইস্ফাহান এই তিনিটা এটা হল
ফাৰদাও, এটা হ'ল নাটানছ আৰু এটা হৈছে ইস্ফাহান। এইবোৰ শব্দ উচ্চাৰণ কৰিবলৈ আমাৰ অলপমান অসুবিধা হয়। যিয়ে নহওক, এই তিনিটা আণৱিক শক্তি কেন্দ্ৰত কালি আমেৰিকাই প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিলে। এতিয়া দুখন দেশৰ মাজত যুদ্ধ চলি আছে, তাৰ তৃতীয় শক্তি এটাই তাৰ যদি এখন দেশক আক্ৰমণ কৰে, সেইটো ৰাষ্ট্ৰসংঘৰ সকলো নিয়ম বিধি চাৰ্টাৰ চব তেওঁলোকে নমনাকে তেওঁলোকে সেইবোৰ চব ভংগ কৰি এই কামটো কৰিছে। আৰু এইটো সৰ্বত্ৰ পৃথিৱীৰ সৰ্বত্ৰ এইটো গৰিহণাৰ পাত্ৰ হৈছে। আমেৰিকাৰ এই যিটো ভূমিকা, এই যে আমেৰিকাই যে ইৰানৰ তিনিটা আণৱিক কেন্দ্ৰৰ ওপৰত যিটো আক্ৰমণ চলাইছে, এইটো সকলো ফালৰ পৰা সকলো গণতান্ত্ৰিক ব্যক্তিয়ে ইয়াৰ নিন্দা কৰিছে। অথচ ইউৰোপ কিন্তু এতিয়াও নীৰৱ হৈ আছে। যদিও তেওঁলোকে ফৰাচী প্ৰেছিডেণ্টে বা অন্যান্যসকল তেওঁলোকে সতৰ্ক কৰি দিছিল, এতিয়ালৈকে তেওঁলোকে আমেৰিকাৰ যিটো এই নগ্ন এখন দেশৰ ওপৰত যিটো নগ্ন আক্ৰমণ, সেইটোক কিন্তু কোনেও যি সুৰত যি ভাষাৰে গৰিহণা দিব লাগিছিল দিয়া নাই। কিন্তু বিভিন্ন দেশ আৰু গণতান্ত্ৰিক ব্যক্তিসকলে আমেৰিকা আৰু অন্যান্য ঠাইৰো তেওঁলোকে কিন্তু একমুখে ইয়াক গৰিহণা দিছে। এতিয়া এই আক্ৰমণৰ পিছৰ যিটো ভূমিকা, প্ৰথম কথা হ'ল যে 13 জুনৰ দিনা ইজৰাইলে ইৰাণ আক্ৰমণ কৰিলে, তাৰপিছত ইৰাণে প্ৰত্যাক্ৰমণ কৰিলে, আৰু এই 9 দিন যুদ্ধ চলাৰ পিছত কালি আমেৰিকাই আকৌ ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে প্ৰত্যক্ষভাৱে। এতিয়া তাৰ পিছৰ পৰিস্থিতিটো কি হৈছে? প্ৰথম কথা এইটো যে ইজৰাইলে যে কৈছিলে বা পশ্চিমীয়া দেশসমূহৰ প্ৰচাৰ মাধ্যম বা ইজৰাইলৰ সমৰ্থনত, ইজৰাইল আৰু আমেৰিকাৰ সমৰ্থনত থকা প্ৰচাৰ মাধ্যমে যে এই যুদ্ধখনক লৈ যিবোৰ খা খবৰ তেওঁলোকে প্ৰকাশ কৰি আছে, প্ৰচাৰ কৰি আছে, প্ৰথম কথা ইজৰাইলৰ দৰে এটা শক্তিয়ে ইৰাণৰ ওপৰত আক্ৰমণ চলোৱাৰ পিছতো ইৰাণ কিন্তু এতিয়াও তিষ্ঠি আছে। সেইটোতো গ'লেই, তাৰপিছত আমেৰিকাৰ দৰে এটা বৃহৎ শক্তিয়ে ইৰাণৰ ওপৰত আক্ৰমণ কৰিলে, তাৰপিছতো কিন্তু ইৰাণে কিন্তু আকৌ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি। তাৰমানে কি বুজায়? এইটোৱে কি বুজাইছে? এইটোৱে বুজায় যে ইজৰাইল আৰু আমেৰিকাই এতিয়ালৈকে ইৰাণক তেওঁলোকে এটা শোচনীয় অৱস্থালৈ লৈ যাব পৰা নাই। গতিকে ইজৰাইল আৰু বিশেষকৈ আমেৰিকাই এইটো ভুল কৰা উচিত নহ'ব যে ইৰাক নহয়। ইৰাকত আমেৰিকাই যেতিয়া ইৰাক আক্ৰমণ কৰিছিল 2003, তাত যিহেতু ইৰাকৰ জনসাধাৰণৰ ছাদাম হুছেইনৰ প্ৰতি তেওঁৰ প্ৰতি এক ধৰণৰ অভিযোগ আছিল, তেওঁৰ প্ৰতি ক্ষোভ আছিল, সেইকাৰণে তাত ইৰাকৰ জনসাধাৰণে ছাদাম হুছেইনক সংগ দিয়া নাছিল। কিন্তু ইৰাণৰ কথাটো সম্পূৰ্ণ বিপৰীত। ইৰাণৰ পৰা আমি যিবোৰ ইমেজ পাইছোঁ, যিবোৰ ছবি পাইছোঁ, যে তাৰ সাধাৰণ মানুহে ইৰাণী চৰকাৰক, আয়াতুল্লাহ খামেনি আৰু ইৰাণী চৰকাৰৰ সপক্ষত ৰাস্তালৈ ওলাই আহিছে। আমেৰিকাই এই ইৰাণৰ ওপৰত ইৰাণক প্ৰত্যক্ষভাৱে যি আক্ৰমণ কৰিলে,
সেই ক্ষেত্ৰত ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগাচি ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগাচিয়ে কি কৈছে আপোনালোকে অলপ শুনি লওকচোন The Islamic Republic of Iran condemns in the strongest terms the United States' brutal military aggression against Iran's peaceful nuclear facilities. It is an outrageous, grave, and unprecedented violation of the fundamental principles of the Charter of the United Nations and international law. The warmongering and lawless administration in Washington is solely and fully responsible for the dangerous consequences and far-reaching implications of its act of aggression. The Islamic Republic of Iran continue to defend Iran's territory, sovereignty, security, and people by all means necessary against not just US military aggression, but also the reckless and unlawful actions of the Israeli regime. While President Trump was elected on a platform of putting an end to America's costly involvement of forever wars in our part of the world, he has betrayed not only Iran by abusing our commitment to diplomacy, but also deceived his own voters by submitting to the wishes of a wanted war criminal who has grown accustomed to exploiting the lives and wealth of American citizens to further the Israeli regime's objectives. শুনিলে তেওঁ কি স্পষ্ট ভাষাত কিমান স্পষ্ট ভাষাত তেওঁ ইৰাণৰ যিটো পজিশন ইৰাণৰ যিটো অৱস্থান সেইটো কৈছে আৰু কেনেকুৱাকৈ আমেৰিকাই তেওঁলোকে আন্তৰ্জাতিক যে নিয়ম কেনেকৈ ভংগ কৰিছে আৰু এই মুহূৰ্তত যেতিয়া আমি এই বিষয়টো আলোচনা কৰি আছো তেতিয়া ইৰাণৰ বৈদেশিক মন্ত্ৰীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ লগত বোধহয় কথা পাতি আছে যে এই যেটো পৰিৱৰ্তিত যেটো পৰিস্থিতি যে আমেৰিকাই যে ইৰাণত প্ৰত্যক্ষভাৱে আমেৰিকাই যে আক্ৰমণ কৰিলে এতিয়া ইৰাণে কি কৰিব সেই কথাটো লৈ আমেৰিকা ৰাছিয়াৰ লগত আলোচনা কৰিবৰ কাৰণে আজি ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাগাচি তেওঁ ৰাছিয়াত উপস্থিত হৈছে আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিনৰ লগত আলোচনা কৰি আছে গতিকে তেওঁলোকৰ তেওঁলোকৰ মাজত এক ধৰণৰ হয়তো বুজাবুজি বা এটুক লৈ কি ধৰণৰ অৱস্থা হয় সেই কথাটো আলোচনা কৰি আছে এতিয়া প্ৰশ্ন হল আমেৰিকাই ইৰাণ আক্ৰমণ কৰিলে প্ৰত্যক্ষভাৱে আমেৰিকাই ইৰাণ আক্ৰমণ কৰিলে তাত তিনিটা আণবিক কেন্দ্ৰত আক্ৰমণ কৰিলে আণবিক কেন্দ্ৰত আক্ৰমণ কৰাৰ পিছত তো ইৰাণ সাৰখাৰ হৈ যাব লাগিছিল ইৰাণক মাটিৰ লগত মিহলি কৰি দিব লাগিছিল কিন্তু ইৰাণে কৈছে যে আমেৰিকাই তেওঁলোকৰ আণবিক শক্তি ভাণ্ডাৰৰ যি তিনিটা আণবিক শক্তি কেন্দ্ৰত তেওঁলোকে আক্ৰমণ চলাইছে আসলতে তাৰ বহু আগতেই আমেৰিকাই আক্ৰমণ কৰাৰ বহু আগতেই তাত তেওঁলোকৰ যিবোৰ শক্তি ভাণ্ডাৰ আছিল যিবোৰ সা-সৰঞ্জাম আছিল সেইবোৰ তাৰ পৰা তেওঁলোকে আঁতৰাই দিছে গতিকে এতিয়া তেওঁলোকে আমেৰিকাই বিশেষ তাত একো ক্ষতি সাধন কৰিব পৰা নাই ওপৰৰ পৰা আক্ৰমণ কৰিছে তাৰ যিটো পদুলি তাৰ যিটো এন্ট্ৰেন্স সেইবোৰ ধ্বংস কৰিছে কিন্তু তেওঁলোকৰ যিবোৰ শক্তি ভাণ্ডাৰ যিটো আছিল তাৰ কোনো ক্ষয়ক্ষতি নাই হোৱা বুলি তেওঁলোকে কৈছে আৰু তাৰ প্ৰমাণ হিচাপে আমি পালোৱেই তাৰ পিছতে কালিয়ে ইৰাণে আকৌ ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিছে এতিয়া এই যেটো অৱস্থা হৈছে আৰু আমেৰিকাই ইৰাণ আক্ৰমণ কৰাৰ পিছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু উপৰাষ্ট্ৰপতি এই ছবিখন আপোনালোকে চাওকচোন এই ছবিখনত কি দেখিছে তেওঁলোকৰ যেটো শাৰীৰিক যেটো অভিব্যক্তি তাত কিবা বিজয় উল্লাস আপোনালোকে দেখা পাইছেনে
তাততো কোনো বিজয় উল্লাসৰ চিন নাই তাত দেখোন তেওঁলোকৰ এটা বিমৰ্ষ তেওঁলোক হতাশ আৰু বিমৰ্ষৰহে চিন আছে যে তোমালোকে যদি এনেকুৱাকৈ তোমালোকে আমেৰিকাৰ পৰা গৈ ইৰাণ আক্ৰমণ কৰিলা আক্ৰমণ কৰি তেওঁলোকৰ একেবাৰে 3টা আণৱিক শক্তি ভাণ্ডাৰ শেষ কৰি পেলালা তাৰ পিছত এই দুশ্চিন্তা ট্ৰাম্প আৰু ভেছৰ মুখত এই দুশ্চিন্তা কিয় এটো চিন্তা কৰিবলগীয়া কথা নহয় জানো কিন্তু এতিয়া বিভিন্ন এনালিষ্ট বিশ্লেষক তেওঁলোকে কৈছে যে 3টা কথা গুৰুত্বপূৰ্ণ হৈ পৰিছে এতিয়া এটা হৈছে যে ইৰাণে এটা মোৰেল হাই গ্ৰাউণ্ড এটা পালে যে ইৰাণে আমেৰিকা আক্ৰমণ কৰা নাই আমেৰিকা আক্ৰমণ কৰাৰ পিছতো ইৰাণে আমেৰিকা আক্ৰমণ কৰা নাই আৰু আমেৰিকাই ইৰাণ আক্ৰমণ কৰি সকলো আন্তৰ্জাতিক যে চুক্তি সেই চুক্তি ভংগ কৰিছে গতিকে আৰু এই মুহূৰ্তত ইৰাণ আমেৰিকাৰ লগত প্ৰত্যক্ষ সমৰলৈ যোৱাৰ কথা নাহে কিন্তু অন্য এটা তেওঁলোকৰ এটা এডভান্টেজিয়াছ সুবিধাজনক অৱস্থা এটা আহি গ'ল কেনেকৈ যে ইজৰাইলে ইৰাণ আক্ৰমণৰ মূল কথাটো কি আছিল ইৰাণ আক্ৰমণৰ মূল কথাটো আছিল তেওঁলোকৰ সামৰিক অস্ত্ৰ ভাণ্ডাৰ সেইটো এটা বেলেগ কথা যে সামৰিক অস্ত্ৰ ভাণ্ডাৰ ইজৰাইলৰো আছে আমেৰিকাৰো আছে তেওঁলোকৰ থাকিলে একো অসুবিধা নাই কিন্তু ইৰাণৰ থাকিলেহে অসুবিধা হয় গতিকে সেইটো এটা যুক্তি আছে মই এতিয়া সেই যুক্তিটোলৈ নাযাওঁৱেই কিন্তু প্ৰশ্নটো হ'ল তোমালোকে যেতিয়া ইজৰাইল আৰু আমেৰিকাই বিশেষকৈ আমেৰিকাই যেতিয়া এনেকুৱাকৈ তেওঁলোকৰ আণৱিক শক্তিৰ ওপৰত কেন্দ্ৰৰ ওপৰত আক্ৰমণ কৰিলে এতিয়া ইৰাণে ক'ব পাৰে যে ইয়াৰ যদি কিবা যদি নিৰ্গত হয় ৰেডিয়াম যদি কিবা তাৰ পৰা যদি ৰেডিঅ' এক্টিভ পদাৰ্থ ওলাই কিবা হয় তেতিয়াহ'লে তাৰ কাৰণে কোন দায়ী তাৰ কাৰণে ইৰাণ দায়ী নহয় তাৰ কাৰণে আমেৰিকা দায়ী হ'ব আৰু তেওঁলোকৰ আণৱিক অস্ত্ৰ সম্পৰ্কে তেওঁলোকে আন্তৰ্জাতিক যে আণৱিক শক্তি পৰিদৰ্শন কৰা যিটো এজেন্সি আছে তেওঁলোকৰ ওপৰত এতিয়া জবাবদিহি নহ'ব পাৰে কাৰণ আমাৰ শক্তি কি আছিল কি নাছিল এইটো আমেৰিকাই এনেকুৱাকৈ আক্ৰমণ কৰাৰ পিছত আমি আৰু ক'ত কেনেকুৱা কি ক্ষতি হৈছে কি নহৈছে আমি একো ক'ব নোৱাৰোঁ গতিকে তেওঁলোকক এটা অৰ্থাৎ তেওঁলোকৰ সামৰিক যে আণৱিক শক্তি সম্পৰ্কে তেওঁলোকক এটা এই যিটো আমেৰিকাৰ আক্ৰমণ তেওঁলোকক এটা সুবিধা দিলে আৰু 2 নম্বৰ পিছত তেওঁলোকৰ কি হৈছে যে আমেৰিকা যিহেতু প্ৰথমতে আক্ৰমণ কৰিছে গতিকে এইটোক লৈ মই যিটো কথা অলপ আগতে কৈছিলোঁ মোৰেল হাই গ্ৰাউণ্ডৰ কথা তেওঁলোক সুবিধাজনক অৱস্থাত থাকিল এতিয়া অন্য এটা গুৰুত্বপূৰ্ণ ঘটনা আৰু ইট ইজ কোৱাইট ইণ্টাৰেষ্টিং যে আমেৰিকাৰ স্বৰাষ্ট্ৰ মন্ত্ৰী মানে তেওঁলোকে সচিব বুলি কয় ছেক্ৰেটাৰী অফ ষ্টেট তেওঁৰ নাম হৈছে তেওঁ হ'ল মাৰ্কো ৰুবিও কি কৈছে যে এতিয়া ইৰাণে এটা সিদ্ধান্ত ল'বলৈ গৈছে সিদ্ধান্ত লৈ পেলাইছে তেওঁলোকে সেইটো হৈছে যে ষ্ট্ৰেইট অফ হৰমুজ বোলা তেওঁলোকৰ যিটো কেনেল যিটো আছে যিটোৰে আন্তৰ্জাতিক যিটো খনিজ যিটো বজাৰ অৰ্থাৎ খনিজ তেলৰ যিখন বজাৰ তালৈ 20% তেলৰ সৰবৰাহ হয় সেইটোৰে ইৰাণে সিদ্ধান্ত লৈছে যে তেওঁলোকে এইটো বন্ধ কৰি দিব গুৰুত্বপূৰ্ণ কথা হৈছে কি যে বহু বছৰ আগতে যেতিয়া ইৰাণ আৰু ইৰাকৰ মাজত যুদ্ধ হৈছিল তয়াময় যুদ্ধ লাগিছিল আৰু এই তেলৰ মূল কথা তেতিয়াও কিন্তু এই ষ্টেট অফ হৰমুজ বন্ধ কৰি দিয়া নাছিল সেই পথ এইবাৰ কিন্তু ইৰাণে ধমকি দিছে নহয় তেওঁলোকে সিদ্ধান্তই ল'লে যে এবাৰ তেওঁলোকে এইটো বন্ধ কৰিব আৰু আমেৰিকা এজ ইট ইজ আমেৰিকা ইজ এ ভেৰি হিপক্ৰেটিক ষ্টেট গতিকে US প্ৰেচিডেণ্টে কি কয় US ছেক্ৰেটাৰী অফ ষ্টেটে কি কৈছে তেওঁলোকৰ স্বৰাষ্ট্ৰ সচিবে কি কৈছে if they do that it will be another terrible mistake it is economic suicide for them if they do it and we retain option to deal with that but other countries should be looking at it that as well it would hurt other countries economies a lot worse than the US economy
তে আমেৰিকাৰ স্বৰাষ্ট্ৰ সচিবে চাইনাক খাতিৰ কৰিছে চাইনাক কৈছে যে আপোনালোকে ইৰাণক কওক যে তেওঁলোকে যাতে ষ্টেট অফ হৰমুজটো তেওঁলোকে বন্ধ নকৰে কাৰণ যদি ষ্টেট অফ হৰমুজটো তেওঁলোকে বন্ধ কৰে তেওঁলোকৰ কাৰণে এইটো এটা আত্মঘাতী পদক্ষেপ হ'ব আৰু আমাৰ ইমান ক্ষতি নহয় কিন্তু বেলেগ বিশ্বৰ অন্যান্য দেশবিলাক কিন্তু ইয়াৰ দ্বাৰা বৰ বেলেগ ধৰণে ক্ষতিগ্ৰস্ত হ'ব তোমালোক যদি ক্ষতিয়ে নোহোৱা তোমালোকে তেওঁলোকৰ আণৱিক কেন্দ্ৰত তোমালোকে আক্ৰমণ কৰিলা তাৰপিছত তোমালোকৰ আকৌ ইমান কিয় গৰজ পৰিছে হা চাইনিজ এম্বেচিয়ে চাইনাই এই সন্দৰ্ভত কোনো মাত বোল কৰা নাই গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি 10 দিন হ'ল ইজৰাইল আৰু ইৰাণৰ মাজৰ যুদ্ধ চলি আছে কালি এইটো এটা বৰ বেলেগ ধৰণৰ ৰূপ পালে কিয়নো আমেৰিকাই প্ৰত্যক্ষভাৱে ইৰাণৰ এটমিক এনাৰ্জি কেন্দ্ৰত ইনষ্টলেশ্যনত তেওঁলোকে আক্ৰমণ কৰিলে আৰু তাৰ পিছত কিন্তু ইৰাণ স্তব্ধ হৈ থকা নাই বা ইৰাণ ধ্বংসস্তূপত পৰিণত হোৱা নাই বৰং ইৰাণে কালিয়েই আকৌ ইজৰাইলক আক্ৰমণ কৰিছে আৰু ইৰাণে এতিয়া ইৰাণে ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আমেৰিকাক আক্ৰমণ কৰা নাই যে তেওঁলোকে আমেৰিকাক ইয়াৰ এটা পাৰ্টি কৰি ল'ব নিবিচাৰে গতিকে এই গোটেই যিটো অৱস্থা এই গোটেই অৱস্থাটোৱে কিন্তু এটা কথা প্ৰমাণ কৰিছে যে ইৰাণ আৰু ইজৰাইলৰ মাজত যি যুদ্ধ হৈছে এটা কথা নৈতিকভাৱে ইৰাণ যথেষ্ট শক্তিশালী অৱস্থাত আছে আৰু আমেৰিকাই প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিও কিন্তু ইৰাণক কাবু কৰিব পৰা নাই কাহিল কৰিব পৰা নাই গতিকে দেখা যাব যে ভৱিষ্যতে আৰু যোৱা কেইদিনত কি অৱস্থা হয় ইতিমধ্যে কিন্তু দুয়োখন দেশৰে ইজৰাইলৰ এজ ৱেল এজ ইৰাণৰ যথেষ্ট ক্ষতিসাধন হৈছে ইজৰাইলে যিটো ভাবিছিল সেইটো হোৱা নাই ইৰাণে তেওঁলোকক সমানে প্ৰত্যুত্তৰ দি আছে আৰু আনকি এই যুঁজত আমেৰিকা জড়িত হৈ পৰাৰ পিছতো আমেৰিকাই প্ৰত্যক্ষভাৱে ইৰাণক আক্ৰমণ কৰাৰ পিছতো কিন্তু ইৰাণে সেও মানা নাই বৰং এতিয়া এনেকুৱা ধৰণৰ আজি যেটো কথা মই অলপ আগতে ক'লো যে এতিয়া যদি ৰাছিয়া চাইনা আৰু ইৰাণ যদি লগ হয় তেতিয়াহ'লে পৰিস্থিতি কি ৰূপ লয় হেতু ভৱিষ্যতেহে ক'ব ধন্যবাদ